আমাৰ খিলঞ্জীয়া অসমীয়াৰ কাৰণে এতিয়া আমাৰ বিজেপি চৰকাৰ বহুত মানে কৃতকাৰ্যৰ শীৰ্ষত আছে আৰু তেখেতৰ লগৰ আস্থা আছে আমাৰ অসমখন নানান সমস্যাৰে জড়িত বিদেশী হওক বা হওক এনেধৰণৰ নানান ধৰণৰ সমস্যা আপোনাক ব্যাখ্যা কৰিব নোৱাৰোঁ গতিকে সেইবিলাকৰ পৰা পৰিত্ৰাণ পোৱাৰ এটা সুবিধা দেখিছোঁ বিজেপি পাৰ্টিৰ পৰা খিলঞ্জীয়াৰ যিটো হেৰি ক্ষতিগ্ৰস্তৰ কিটা হেৰি দেখিছোঁ আমি ইংগিত দেখিছোঁ সেইটো আমাৰ দৃঢ় বিশ্বাস বিজেপিয়ে যে আমাক পৰিত্ৰাণৰ উপায় দিব আৰু তেখেতৰ আমি সম্পূৰ্ণ আস্থা ৰাখিছোঁ সত্ৰৰ বেদখল মুক্ত কৰিছে আৰু মাজুলীত আপোনালোকে দেখিছে এখন কিমান ধুনীয়াকৈ আধ্যাত্মিক অনুষ্ঠান মানুহৰ হেৰিৰ কাৰণে মুকলি কৰি দিছে এইটো তেওঁলোকৰ এটা পদক্ষেপ এটা নতুনকৈ আৰু যদি তেখেতসকল আহে আৰু যিখিনি বাকী আছে কৰণীয় কাম সেইখিনিও তেওঁলোকে সম্পূৰ্ণ কৰিবলৈ আমাৰ দৃঢ় বিশ্বাস সেইবিলাকো আপুনি জানে ৰংঘৰ চৰাইদেউ অলপতে মানে হেৰি স্বীকৃতি পাইছে গতিকে তেনেকৈ আৰু বহুতখিনি উদাহৰণ দিব পাৰোঁ আৰু ভৱিষ্যতলৈ আমি আশা কৰিম আমাৰ অনুষ্ঠান প্ৰতিষ্ঠানে বা ঐতিহ্যমন আগৰ দিনৰ আমাৰ হেৰিবিলাক যাতে ঐতিহ্য থাকে অস্তিত্ব থাকে সেইটো আমি বিজেপিৰ পৰা আশা কৰিম সেইখিনি বিজেপি চৰকাৰখন আমাক সেইকাৰণে লাগে যে তেওঁলোকে প্ৰথম কথা হ'ল বিদেশী বহিষ্কাৰৰ যিটো পদক্ষেপ সেই পদক্ষেপটো তেওঁলোকে যি ধৰণে লৈছে কাটাতৰৰ বেৰৰ পৰা আদি কৰি তাৰপিছত আপোনাৰ আমাৰ সত্ৰভূমি বেদখল মুক্ত কৰিছে ঠিক তেনেকৈ বৰদোৱা ঐতিহ্যমণ্ডিত বৰদোৱা থানক যি নতুন ৰূপ দিছে আজি আমাৰ এই বিজেপি চৰকাৰৰ দিনতে হৈছে তাত আগতে আপোনালোকৰ এই যে আমাৰ কি বুলি কয় এইটো অনুপ্ৰৱেশকাৰীসকলে আহি গোটেই ভূমিটো দখল কৰি তেওঁলোকে একনায়কত্ববাদ সৃষ্টি কৰিছিলে গতিকে সেইটো আমাৰ বিজেপি চৰকাৰৰ দিনত সুন্দৰভাৱে সুন্দৰ কৰিছে আমাৰ বিজেপি চৰকাৰে আজি বটদ্ৰৱা থামত যাবৰ কাৰণে আপোনাৰ মানুহে হেতা পৰা লগাইছে বুজিছে নাই এইখিনি তেওঁলোকৰ পুনৰুজ্জীৱিত কৰিছে তলাতল ঘৰ শিৱসাগৰৰ তলাতল ঘৰ ৰংঘৰ এই যিবিলাক ঐতিহ্যপূৰ্ণ শিৱসাগৰৰ ঠাই আছিলে সেইবিলাক ঠাই আগতে বেদখল মুক্ত কৰিব পৰা নাছিল কোনো চৰকাৰে সেইখিনি আমাৰ বিজেপি চৰকাৰে সেইখিনি মুক্ত কৰিছে আৰু সেইবিলাক এটা ঐতিহ্যপূৰ্ণ স্থান হিচাপে গঢ়ি তুলিছে হয় 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 আমাৰ বহুতে মানে হেৰি কৰিছে প্ৰশ্ন কৰে যে আমাৰ অসমীয়া স্কুল বহুতো বিজেপি চৰকাৰে উঠাই দিছে কিন্তু তাৰ তুলনাত আমাৰ বহুত স্কুল উন্নতি কৰিছে আৰু তেনেকুৱা আজি সেইকাৰণে কিছুমান স্কুলৰ ৰিজাল্টবিলাক বহুত ভাল হৈছে বৃন্দাবনী বস্ত্ৰটো এটা অপৰকীয় সম্পদ শ্ৰীমন্ত শংকৰ গুৰুৰ এটা অপৰকীয় সম্পদ আজি ব্ৰিটিছৰ ভঁৰালত পৰি আছে সেইটো আমাৰ বিজেপি চৰকাৰে আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰ ছাৰৰ দিনত সেই বৃন্দাবনী বস্ত্ৰ অনাৰ ব্যৱস্থা কৰিছে মই ভাবিছোঁ আৰু ছমাহ পিছত আমাৰ এই বৃন্দাবনী বস্ত্ৰ আমাৰ অসমৰ ৰাইজে নিজে উপভোগ কৰিব পাৰিব উপভোগ কৰিব পাৰিব কাম কৰিছে হয় অন্তৰ্ভুক্ত কৰিছে ঠিক তেনেকৈ আমাৰ লাচিত বৰফুকনৰ যিটো এইটো এটা আমাৰ নতুন দিল্লীত তেখেতক মানে সমগ্ৰ ভাৰতবৰ্ষত জিলিকাই তুলিছে তেনেকৈ আমাৰ এই শ্ৰীমন্ত শংকৰদেৱ তেখেতৰ নামত আজি নতুন আপোনাৰ নিউ দিল্লীত তেওঁলোকৰ নামত ৰাস্তা পদূলি আদি উচৰ্গা কৰিছে ঠিক তেনেকৈ লাচিত বৰফুকনক আমাৰ যেনেকৈ প্ৰতিষ্ঠা কৰিছে তেখেতে আমাৰ মাননীয় আমাৰ হিমন্ত শৰ্মাদেৱে যেনেকৈ প্ৰতিষ্ঠা কৰিছে আন চৰকাৰৰ দিনত তেনেকৈ কোনো আমাৰ তেনেকৈ প্ৰতিষ্ঠা কৰিব পৰা নাছিলে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221